এতিয়া মই নাহক এতিয়া লটাৰী ক্লাবৰ ওচৰত আহিছোঁ ৱৰ্লপুলৰ ছিংগল ড'ৰ ফ্ৰিজ এটা চাবলৈ। এই ফ্ৰিজটো আপোনালোকৰ কম্প্ৰেছাৰ কেনেকৈ জ্বলিছে চেক কৰাটো দেখাম আৰু দাদাজনকো বুজাই দিম। এবাৰ মই প্ৰথম চেক কৰিলোঁ, এতিয়া আকৌ বুজাই দিম দাদাক কেনেকৈ জ্বলিলে কি হয়। এইকেইটা ৰিলেটখিনি লাগি আছিলে, মই খুলিলোঁ, আহি চাই এইখিনি জ্বলি আছে পূৰা, জ্বলি একদম চাই হৈ গৈছিলে, অভাৰ ভল্টেজ আহিছিলে। এতিয়া মই ইয়াৰ কম্প্ৰেছাৰ চেক কৰাটো দেখাম, কম্প্ৰেছাৰ কেনেকৈ শ্বৰ্ট হ'ল, বডি হ'ল। তেনেকৈ ধৰি থ'ব, ইয়াত পূৰা বস্তুটো উঠাব, তেতিয়া আপুনি কেমেৰাটো ধুনীয়াকৈ চাই পাব। এতিয়া চাওক, মই মিটাৰটো লগাই আপোনাৰ মিটাৰটো এতিয়া মই কণ্টিনিউটিত দিলোঁ। কণ্টিনিউটিত দিয়াৰ পিছত মই দেখি আছোঁ। এইটো বাজিছে, এতিয়া মই এইটো আপোনাৰ হেৰি কম্প্ৰেছাৰ হয়, ৱৰ্লপুলৰ কম্প্ৰেছাৰ। আপুনিনো মিছা কথাখিনি কেলৈ ক'বনো? আপুনি বস্তু ভালকৈ উঠাওক। ইয়াত যোনটো আছে আপুনি কেমেৰাত চাওক, এইটো আছে, ওপৰটো হৈছে কমন, এইটো বাহিৰ চাইডটো ৰাইট চাইড আছে, এইটো ৰানিং, এইটো কণ্টিনিউটি ঠিকে দেখাই আছে ৰানিং ষ্টাৰ্টিঙত। এতিয়া ছেকেণ্ড আমি বডিটো চেক কৰিম। আচ্ছা, আপোনাৰ কইলটো যেতিয়া জ্বলি যায় ভিতৰত, জ্বলাৰ পিছত বডি হ'লে এইটো আৰ্থিন হয়, আৰ্থিন মানে বডি। ইয়াক মই প্ৰথম কমনত দিলোঁ, এইটো আচ্ছা আচ্ছা, মিটাৰ হোমছত দেখাই আছে কণ্টিনিউটি বডি হৈ আছে, ৰানিঙো বডি, ষ্টাৰ্টিঙো বডি, এইটো পুৰা কইলটো আপোনাৰ বডি হৈ গৈছে। এই বস্তুটো যেতিয়া হৈছিলে আপোনাৰ অভাৰ ভল্টেজ অহাৰ কাৰণে ইয়াত এইকেইটা ৰিলেটো পুৰা জ্বলাই দিছে। আৰু যদি বস্তুটো নতুন হ'লে ইমানটো নহ'লেহেঁতেন মানে, নতুনতো হ'লে মাৰি দিব এনেকৈ, নতুনো জ্বলে। এইটো যোনটো অৱস্থা আপোনালোকে চাই হৈ গৈছে হোৱাৰ কাৰণে, অভাৰ ভল্টেজ অহাৰ কাৰণে কম্প্ৰেছাৰ ৰিলে অইলটো পূৰা জ্বলাই কম্প্ৰেছাৰ বডি কৰি দিছে, ঠিক আছে। এইটো মেইন কাৰণটো হৈছে এইটো আপোনাৰ মেইন কম্প্ৰেছাৰটো, এই কম্প্ৰেছাৰটো আপোনাৰ শ্বৰ্ট হৈছে, ঠিক আছে। এতিয়া বুজিলে শ্বৰ্ট বস্তু আমি কেনেকৈ চেক কৰোঁ, আপোনাক শ্বৰ্ট কেনেকৈ কৰোঁ। আৰে আপুনি মেচিন লৈ আছে আৰু আপুনিনো মিছা কথানো কি ক'ব আৰু, মানে যদি দৰকাৰ আছে আৰু হেৰি আপোনাৰ মিছা কথা কৰিবলৈ আপোনাৰ কিহৰ লাভ? মোৰ একো লাভ নাই, আপোনাৰ যোনটো জ্বলিছে এইটো পজিশ্যন একদম একেবাৰে জ্বলাই চাই কৰি দিছে, তাৰমানে কিমান ভল্টেজ আহিছিলে নিজে ভাবক। মই এটা কথা ভাবিছোঁ।